প্ৰেছালত আৰু নমস্কাৰ আৰু এটা নতুন ভিডিঅ'ত আৰু গুড মৰ্নিং। আজি ৰাতিপুৱা উঠিছোঁ। টাইম বাজিছে এতিয়া আপোনাৰ 6:15। যিহেতু আমাৰ ইউথ কেম্পৰ আজি লাষ্ট ডে, 4th ডে অফ দ্য ইউথ কেম্প। তো যোৱাকালি যিটো আপোনালোকে দেখা পাইছিলে, যিটো আমাৰ ফুটবল কম্পিটিশ্যন আছিলে, তো আজি ৰাতিপুৱা ছেমি ফাইনেল হ'ব। তো মেচটো নেদেখাওঁ, মই জাষ্ট জলদিকৈ উঠিলোঁ, উঠি কিনে অলপমান চাহ খাবৰ কাৰণে যাওঁ। বাকী আজি দিনটো কি কাৰ্যসূচী হয় বা কি হৈ থাকে মই আপোনালোকক আপডেট দি থাকিম, তালৈকে চাই থাকিব। তো যিহেতু আপোনালোকে অলপমান পিছফালে দেখা পাইছে চাগে, ভিৰ হৈছে। এইটো ফুটবল গেম ছেমি ফাইনেল আৰু আজি ফাইনেলো কমপ্লিট কৰিব। আৰু লগতে গেম নেদেখাওঁ। এতিয়া টাইম বাজে 8টা বাজিব আৰু 10 মিনিট আছে। তো আমি ব্ৰেকফাষ্ট কৰিবকৈ যাই আছোঁ। তো ব্ৰেকফাষ্ট আজি লাষ্ট ডে, কি খুৱাই আপোনালোকক দেখা থাকিম, চাই থাকিম। আজি সানডে সাৰ্ভিসৰ কাৰণে আমি ৰেডি হৈ গ'লোঁ। তো আজি সাৰ্ভিস আমাৰ হ'ব আপোনাৰ 9টা, 9:30 পৰা। তো সাৰ্ভিসৰ টাইমত মই ইমান ভিডিঅ' নকৰোঁ, তথাপিও অলপ কিবা ঈশ্বৰৰ বাক্য যদি মই পাৰোঁ তো মই ভিডিঅ' কৰিম আপোনালোকৰ কাৰণে। আৰু যদি নোৱাৰোঁ যদি তো মই বাকী আপকামিং আপডেটবিলাক কি থাকে বা কি কৰোঁ এইবিলাক দেখা থাকিম, তেতিয়ালৈকে চাই থাকিব। থেংক ইউ। আমি গীৰ্জা আহি গ'লোঁ। গীৰ্জা আহি কিনে বাকী আমাৰ চাৰ্ভিছবিলাক ষ্টাৰ্ট হৈ গৈছে, শুনা পাইছে আৱাজ। আপোনালোকক দেখা থাকিম কি হৈ থাকে। আজিৰ এই পুৱাবেলাৰ কাৰ্যসূচী যিমানে উপস্থিত আছে সকলোকে পুনৰবাৰ আপোনালোকক ৱেলকাম জনাইছোঁ। আশা কৰোঁ এই কাৰ্যসূচীৰ যোগেদি আমি সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হ'ম। তেওঁৰ শক্তি বিচৰা, নিতৌ তেওঁৰ সাক্ষাৎ হ'বলৈ চেষ্টা কৰা, জিহুৱাৰ উদ্দেশ্যে তেওঁৰ নামৰ যোগ্য গৌৰৱ কীৰ্তন কৰা, উপহাৰৰ সৈতে তেওঁৰ আগত উপস্থিত হোৱা, পবিত্ৰ সভাৰে জিহুৱাৰ আগত প্ৰণিপাত কৰা। আহক। স্থানীয় মহিলাবিলাকে গান গাব। তো কি গান গায় আপোনালোকক অকণমান দেখা থাকিম, চাই থাকিম। এই গ্ৰোথটো এইদৰে ডিছক্ৰাইব কৰিছে। তেওঁ কৈছে, From Jerusalem there were sent out 12 men into the world. Jerusalemৰ পৰা 12জন ব্যক্তি জগতলৈ পঠোৱা হৈছিল বুলি কৈছে। They were unlearned. তেওঁলোকে শিক্ষিত নাছিলে। They had no ability in speaking. তেওঁলোকে একদম professional speakers নাছিলে বুলি কৈছে। Yet, কিন্তু by the power of God, ঈশ্বৰৰ শক্তিৰ যোগেদি they proclaimed of men. ঈশ্বৰৰ শক্তিৰ যোগেদি তেওঁলোকে গোটেই মানৱৰ তেওঁলোকে উপবাৰ্তাটো দিব পাৰিছিলে বুলি কৈছিলে। আজিৰ খ্ৰীষ্টানিটি আৰু সেই দিনৰ আগৰ বিলিভাৰ্ছ বিলাকৰ কি বুলি ক'লে মানে, টু আছ, আমাৰ কাৰণে it is merely or primarily a performance বুলি কৈছে। পাৰফৰ্মেন্স আমাৰ কাৰণে আজিৰ দিনত it's mere performance, এটা এক্টিভিটি নিচিনাহে বুলি কৈছে। To them, তেওঁলোকৰ কাৰণে what was Christianity বুলি ক'লে মানে, to them it is a real experience. বুজি পাইছে না? আমাৰ কাৰণে আজি faithটো just a performance, খাব লাগে, কৰিব লাগে, হ'ব লাগে। তেওঁবিলাকৰ কাৰণে in the early church, পাচনি কৰ্মটো পঢ়ি যাম, তাৰ পিছৰ পৰা আমি পঢ়ি যাওঁ। To them, faith or Christianity was a real experience. আচল জীৱনৰ অভিজ্ঞতা পোৱা বুলি কৈছে। That is the difference between them and us. এটা ৰুল নিচিনা, এটা নিয়ম নিচিনা বুলি কৈছে। But to these men, তেওঁবিলাকৰ কাৰণে, for them, it was a new quality of life. তেওঁলোকৰ কাৰণে এটা নতুন জীৱন বুলি কৈছে। আৰু এই জীৱনটো তেওঁলোকে কি বুলি ডেছক্ৰাইব কৰে বুলি ক'লে মানে, Christ living in us. গ্ৰ' হ'বৰ কাৰণে
some of the spiritual ingredients যিটো আমাক আজি লাগে প্ৰয়োজন বুলি ক'লে মানে আমি point by point very briefly চুটি আমি চাবলৈ চেষ্টা কৰিম The first thing is what বুলি ক'লে মানে powerful testimony the first ingredient to কি হয় বুলি ক'লে মানে powerful testimony শক্তিশালী না চাৰ্চত যায় এইটো প্ৰবলেম আছে প্ৰাৰ্থনা কৰিব দিম এইটো লাগে এইটো নিজৰ একটা নিডটো কাৰণে যায় বাট যেতিয়া আমি 1 Corinthians 14:26 to পঢ়ো এইটো পঢ়িলে আমি একটা বুজি পাওঁ যে when we come together like this আমি একেলগে এইদৰে গোট খোৱা সময়তে সবেই নিজকে এটা contributor বুলি ভাবিব লাগে each of us আমি so testing the church at Pentecost declared the wonders of God to unbelievers in Jerusalem the church at Pentecost declared the wonders of God to unbelievers in Jerusalem তেনেকে অকল গৈ কেনে সাক্ষ্য দিছে বুলিয়ে নহয় কিন্তু one thing they did was কি বুলি ক'লে মানে they were intent on persuading people of its life-changing power. It bubarta lua buli koi kena hai hoi god enka নহয় কিন্তু তেওঁলোকে insist persuade taba convince koribo parake তেওঁলোকে testimony dise buli koise buli kole mane the first thing the early Christians were devoted number 1 they were devoted to prayer তেওঁলোকে প্ৰাৰ্থনাত একদম devoted faithful asile buli koise dei তো চাব পাৰিছে আমাৰ মৰ্নিং যোনটো আমাৰ চাৰ্চ আছে গীৰ্জা আছিলে গীৰ্জাটো খতম হ'ল এতিয়া আমি খাব কাৰণে ৰখি আছোঁ তো প্ৰগ্ৰেম আছে কি হয় আপোনালোকক মই দেখা পাৰিছে আৰু ৰুমত আহি গৈছোঁ তো ভাত হ'বৰ কাৰণে আৰু আধা ঘণ্টা আছে তো ইভিনিং আপোনাৰ কালচাৰেল প্ৰগ্ৰেম হ'ব আৰু ৰাতি কিছুমান প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব কি আপডেট হ'ব এইবিলাক আপোনাক দেখা থাকিম আৰু এৰিকে বোলে আজি পেটৰ ৰেষ্ট দিব ভাত নাখায় বোলে কাৰণ চাওমিন আৰু ৰাতিপুৱা ডুবাই ল'লোঁ পৰঠা আৰু চাওমিন সেইটো কাৰণে এতিয়া অলপ ৰেষ্ট কৰিব লৈছোঁ একেবাৰে ৰাতি পেটটো কেতিয়াবা ৰেষ্ট কৰিব লাগে মানে কেতিয়াবা অকণমানে ৰেষ্ট মানে কিবা কিবি টুকটাকটো খায়ে থাকে তো চাই থাকিব প্ৰেছাৰো লাগি আছে প্ৰেছাৰো লাগি আছে বোলে তো চাই থাকিব কি খায় কি নাখায় মই দেখাই থাকিম আৰু আমি কি কৰোঁ এইবিলাক দেখাই থাকিম আপোনালোকে চাই থাকিব আৰু কোনোবা নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিছে যদি লাইক কৰি দিব আৰু এটা ৰিকুৱেষ্ট প্লিজ যোনে চাই আছে এটা কমেণ্ট কৰি দিব যে ময়ো গম পাম কোনে চাই আছে আৰু ক'ৰ পৰা চাই আছে তেতিয়ালৈকে বাকী কি হয় মই দেখাই থাকিম চাই থাকিব চাব পাৰিছে আজি লাষ্ট ডে বুলি আপোনাৰ ছানডে ব্ৰেকফাষ্ট টিক মাৰা যোৱা কাৰণ আজি আমাৰ যোনটো BPL কাৰ্ডৰ চোৱা নাই যাক যাব দিছে তো ব্ৰেকফাষ্টত টিক মাৰা নাই এতিয়া লাঞ্চৰ কাৰণে যাই আছোঁ চাই থাকিব লাঞ্চত বা টিক কৰে না আজি ফ্ৰী অফ কষ্ট খুৱাই ইয়াতে আজি হোলী খেলিব ইহঁতে ভিতৰত লৈ গৈছে পানী আছে ঐ চাবি দে চাওক বাহিৰত নাযাকেনে আজি হোলী বোলে এনি হাও খেলিবই আজি কি হ'ব ৰণিত ধৰচোন লেখা চাব পাৰে জবৰদস্তি হোলী নকৰিবি অলপ আৰু ঐ ৰণিত জলদি চাই দিওঁ ৰণিত তলত তই মানুহটো তলত এইটো নাই পাই তই যা এতিয়া ৰণিতৰ বাদলা চাই থাকিব মোক গা ধুৱাই দে হোলী খেলি আছে ন হোলী ডান মোৰ পৰা ভিজিলোঁ একদম অলপ পানী ৰেডি এই অলপ জলদি হোলী হে এই মাথাত লাগাই নাই পানীটো ঐ লেট্ৰিনৰ পানীটো আসোন মানে কি ৰণিত হোলী
হোলি হে কোনে গা ধুবি নেক্সট মোৰতো হৈ গ'ল মই বুজাই আছো চাওঁ ইয়াত মই বিয়া নকৰোঁ ঐ পাগলা কাম নকৰ কি নমুনা নকৰ তাকো ধোৱা এপিনি বল অলপ এপিনি আকৌ বিচাৰতে খুবি যা ইমান বেল বাচি গ'ল তথাপিও ৰণিতটো সুদাই দে ই একো নাই গা ধুৱাই আছে যা মাথাত নকৰ চুলিত নকৰিম এই মুখত কৰোঁ কিয় মুখত নকৰিম এতিয়াতো মুখত কৰিম মুখত নকৰ মই 10টা গোষ্ঠী খতম কৰি দিম আৰে মই ভিজা খাইছো অন্ধা কেমেৰা ভালদৰে মুখত নকৰ মুখত আৰু চুলিত নকৰ বাকী গাত চাওক পাৰ্মিশ্যন দিছে কিন্তু চাওক ইমান মৰমত গা ধুই আছোঁ বেটা তোক মই এনেকৈ ডাঙৰ কৰিছোঁ এনেকুৱা লাগিছে আজি ৰণিতৰ বিয়া মানে পানী তুলি কাতে গা ধুৱাই দি আছে ৱাও আজি এই গৰুকেইটাক গা ধুৱাইছে গৰু বিহু নেকি কিবা এই কিবা যে ধুৱাই কাক হালধি লগাই কিনে অঁ এনে ধৰা হালধি কি কয় চেৰেমনি জন আই পিনে অলপ হাই জনক ধোৱা জনক ধুম পাৰ্মিশ্যন দে তই দে দিয়া কাৰণটো কিয় অলপ এহেঁতে ধেমালি কৰে আৰু কি ধেমালি কৰে নেদেখাওঁ কাৰণ এহেঁতৰ ধেমালিবিলাক বহুত তো চাই থাকিব বাকী কি হয় ভাত খাব গৈ আছোঁ এতিয়ালৈকে ভাত হোৱা নাই বোলে আৰু আধা ঘণ্টা লাগিব টোটেল 1 ঘণ্টা তো ইমান দেৰিকৈ হৈ আছে কি খুৱাই কি নোখুৱাই চাই থাকিব দেখাই থাকিম এই কইনা দৰা গা ধুৱাই দি আছে মুখত অকল দিবি মুখ আৰু চুলি ওলাই আহা লাহে লাহে হ'ব আৰু মই ভিজি গ'লোঁ ভিডিঅ' কৰোঁতে ক'ত আছে ক সেইটো ক কি কাম সেইটো কৈ দে মোৰ স্পৰ্টিং আৰু মোৰ চাব পাৰিছে ইয়াতে আপোনাৰ ফুটবলৰ ফাইনেল আৰু ইয়াতে আপোনাৰ ছোৱালীবিলাকৰ কাবাডী খেল চলি আছে তো আৰু জন আৰু মই বৰ্তমান অলপমান চাহ পানী কিবা খাই আহোঁ বুলি ভাবিছোঁ তো চাই থাকিব কি খাওঁ দেখা থাকিব মই আনন্দা চাবা নামাৰিবা এই পৰি যাবা কোনে ক'ত থাকা নামাৰিবা চাব পাৰিছে পোৱালিবিলাকো মোক নেৰে কিবা ভাল পাইছে মোক লাঠিলৈকে মাৰিবই আহিছে কিবা কৰিলোঁ নাম সুধিছোঁ নাম সুধোঁতে মাৰিবই চাই থাকক জন আৰু মই কি গা আছোঁ খাবৰ কাৰণে কি খাওঁ দেখাই আছোঁ চাই থাকক চাওক লাঠিটো লৈ কেনে সি আনন্দ অলপ সি লাজ কৰে তো ভিডিঅ' উঠাৰ কাৰণে সি দৌৰি গ'ল একো নাই পোৱালিবিলাকো ভাল লাগে কিউট হ'ব পাৰিছে মই মাৰ কাৰণে এই দুটা গিফ্ট লৈ ল'লোঁ এটা চাবি ৰিং আৰু এটা ৱালত লগাবৰ কাৰণে যিহেতু মায়ে মোক বাইবেল গিফ্ট দিছিলে সেইটোত যাওঁতে যিহেতু আপোনালোকে আগৰ ব্লগটো চাইছে যে গম পাব পাৰে যিটোকে মাৰ কাৰণে লৈছোঁ ইভিনিং হৈ গ'ল আমাৰ এতিয়া ইভিনিং লাষ্ট ছাৰ্ভিচৰ কাৰণে আমি গৈ আছোঁ য়েছ মই ৰেডি হৈ গ'লোঁ পুৰা কি আন্ধাৰত গম নাপাব যায় মই নাগা ই বড়ো কিন্তু আচলতে মই নাগা অঁ মইহে নাগা আচলটো কিন্তু এইপিনে নাগাটো লগালে আৰু ইপিনে বড়ো বড়োটো এইটো হয় বড়ো চাওক এইজনী বড়ো এইটো বড়ো মই অসমীয়া আৰু নাগা তথাপি আমি পিন্ধিছোঁ বড়ো নাগা এইটোও বড়ো এইটোতো বড়োৱে বড়ো বড়ো ঠিকেই পিন্ধিছে তো চাই থাকক বাকী কি হয় আপোনালোকক দেখা থাকিম সকলোৱে ভালে আছেনে আপোনালোকে আমিও বহুত সুখী ইয়াত আহি আপোনালোক সকলোৰে লগত এই যোৱাকালি আৰু আজিৰ দিনটো এইদৰে ঈশ্বৰৰ আৰাধনা কৰিবলৈ যি সুযোগবোৰ পালোঁ যি বাক্য আমি সকলোৱে শুনিছোঁ যি আৰাধনা কৰিছোঁ আৰু আমি একেদৰে ঈশ্বৰৰ স্তুতি প্ৰশংসা কৰিম সকলোৱে মিলি
এইটো নহয় যে আমি কেইজনে ইয়াত গীত বাদ্য কৰিম, আমি আপোনালোকক সহায় কৰিবলৈহে আহিছোঁ। কাৰণ এই সকলো মিউজিক সকলো আজিও আমাৰ লগত গাবনে আপোনালোকে? আমি আশা কৰোঁ এই গীতটো আপোনালোকে জানিব আৰু একেলগে আমি ঈশ্বৰৰ প্ৰশংসাৰ্থে গাম। कैसे पहुंचे हम क्या कोई राह है पूरे गांव चली चलूं पाप में डूबे खुदा तो पाप है इस गुलामी से कौन है जो हमें आजाद करे ये दिल है तेरे लहू में पापों को मिटा বৰষুণো দি আছে বলৰ বৰষুণ চাগে চাই থাকক কি হ'ব। যে তেওঁ কিমান দয়া কৰিছে আমাৰ ওপৰত আৰু সেইবাবে তেওঁৱেই যে বিশ্বাসযোগ্যতা হয়, তেওঁৱেই যে সকলো প্ৰশংসাৰ যোগ্য হয়। যদি কাৰোবাৰ থিয় হ'বলৈ অসুবিধা আপোনালোকে বহিব। यीशु मसीह भरोसा मेरा तू ही सहारा है मेरा मुश्किल समय तू ही हमारा पूरी हो तेरी मर्जी तेरा छोया तुम सा कोई नहीं, तुम सा नहीं আৰু আমি কওঁ যে আমি জীয়াই থাকিম যদি ঈশ্বৰৰ মহিমাৰ কাৰণে জীয়াই থাকিম, আমি গীত গাম যদি ঈশ্বৰৰ মহিমাৰ কাৰণে গীত গাম। আমাৰ যেন আন একো আৰু ইচ্ছা নাথাকক, আমাৰ যেন আন একো আৰু জীৱনৰ উদ্দেশ্য নাথাকক। যিদৰে আমি যোৱাকালি শিক্ষাত আমাৰ স্পীকাৰৰ পৰা শুনিছিলোঁ যে যীশুলৈ অহা জীৱনটো সলনি হ'ব লাগিব আৰু সেইবাবে এই গীতত কোৱা হৈছে যে মই মোৰ জীৱনটোৰ দ্বাৰাই ঈশ্বৰক সমৰ্পণ কৰিছোঁ। এই গীত ইংলিছত আছে, ইয়াত কৈছে Into your hands I commit again with all hands. You hold my world in the palm of your hand and I am yours forever. Jesus, I belong to you. You're the reason that I live, the reason that I see with all I am.
নিষ্ঠুৰতাৰে আৱৰাণ সোমাইছো বিচাৰিছোঁ লাষ্ট আমাৰ অসম বত্ৰিছ কনভেনশ্যনৰ যুৱ বিভাগৰ আমাৰ যিমান কৰ্মকৰ্তাসকল আছোঁ এছ চি মেম্বাৰসকল আছে আমি সকলোৱে মিলি এটি গীত গাওঁ বুলি আমি ভাবিছোঁ যিহেতু দুপৰীয়া সময়তে আছিলে আমাৰ কিন্তু আমি এই সন্ধ্যাৰ পৰত গাম বুলি আমি প্ৰস্তুত হৈ আছোঁ আৰু সেই গতিকে এই সময়টো আমি যিমান ডি চি মেম্বাৰসকল আছে আমি ল'ম আমি আপোনালোকক এটি গীত আপোনালোকৰ আগত প্ৰদৰ্শন গাই গাম কাৰ্যনিৰ্বাহক সমিতিয়ে প্ৰথমবাৰৰ কাৰণে প্ৰথমবাৰৰ কাৰণে এটি গীত গাব ওলাইছোঁ আৰু এই গীতটো আমাৰ মাজত কোনো কাম চেক হৈছে গতিকে তেওঁলোকে হয়তো এতিয়ালৈকে গীত গাব নোৱাৰিব কোনোৰ বাবে হয়তো লাষ্ট মমেণ্ট হয় হয়তো তেওঁলোকে আহি থাকিব আমি এতিয়ালৈকে গীত গাব ওলাইছোঁ গীতটো সৰ্বজন বিদিত সকলোৱে জানে কিন্তু ভুল হিচাপে কেতিয়াবা হয়তো কোনো ঠাইত হোৱা হয় আৰু যিটো সুৰত আমি গীতটো গাম এইটো হৈছে অৰিজিনেল সুৰ আৰু এই গীতটো লিখিছে ডক্টৰ মাখনলাল দাস সুৰ দিছিলে মুকুল বৰা গতিকে আমি এই গীতটি মাধ্যমে প্ৰথমে আগবঢ়াই দিব আৰু ক্ৰমান্বয়ে আমাৰ উপসভাপতি সন্মানীয় শ্ৰীযুত অনমোল দত্ত সহনথি সম্পাদক সন্মানীয় শ্ৰীযুত কৰেণ চৌধুৰী সহনথি সম্পাদক নাই দেখা পোৱা নাই এনিৱে আমাৰ অডিটৰ এগৰাকী আছে শ্ৰীযুত বিনিয়ম ধান ফটো চেচনটা লৈ ল'ব লাগিব এবাৰ এটা ড্ৰাম পইণ্ট থকা দেখা পাইছে So he picked the drum, he drummed to Thaise. He took the drum and he started playing it. He asked to Kupal Paise and he drummed to Boja Pokare Armpo Police. He mane bhal paise drum to Boja, he anytime, everywhere, all the time, he drummed to ke bozai thake. Imane bozai. So manu bilakor huni amuni lagi gol. Imane lord to drum bozai thake na. So they tried to stop him. তাক গালি দিয়ে তাক ধমকি দিয়ে অলপ সময়ৰ কাৰণে হি ড্ৰামটো বন্ধ কৰে অলপ পিছত আকৌ হি আৰম্ভ কৰি দিয়ে সো কোনো একো কৰিব নাপাৰে কি কৰিব one day এদিনাখন an old man এজন বয়সস্থ লোক না মানুহ এজনে
আহি কেনা এই ল'ৰাটোৰ ওচৰত আহিছে আৰু আহি কেনা ড্ৰামটোক চাই কেনা ইমান এডমায়াৰ কৰিছে ইমান ধুনীয়া ড্ৰাম ইমান ধুনীয়া মিউজিক I wonder এইটো মিউজিকটো ক'ৰ পৰা আহিছে এইটো সাউন্ড ক'ৰ পৰা আহিছে তাৰ কাণত কৈ কেনা মানুহটো গুচি গ'ল আৰু ল'ৰাটো he was curious এইটো সাউন্ডটো ক'ৰ পৰা আহিছে ইমান ধুনীয়া সাউন্ড এইটো মিউজিকটো ক'ৰ পৰা আছে ভিতৰত বা কি আছে না ভিতৰত বা কি আছে যে এইটো ইমান ধুনীয়া সাউন্ডটো প্ৰডিউচ কৰিছে সি ভাবি আছে সি দিন ৰাতি সি তাৰ মাইণ্ডটো ৰেষ্টলেছ হৈ আছে কি আছে ভিতৰত ফাইনেলি সি থাকিব পৰা নাই সি কি কৰিলে এটা চাকু ল'লে আৰু ড্ৰামটো ফাটি দিছে কি আছিলে ভিতৰত nothing hollow nothing just a small encouragement for young people jiman jubok juboti bilak pohi ase young people bilak pohi ase dey we are mesmerized ami ekdam jogotok loi ami ekdam mogno hoy asu we are so much caught up in the world পৃথিৱীত থকা সব বস্তু সংসাৰৰ বস্তুৰ প্ৰতি আমাৰ ইমান ইন্টাৰেষ্ট দিনে ৰাতি we are trying to chase what is in the world পৃথিৱীৰ কামতে ব্যস্ত what is in the world তাতে আমি ইমান আমি তাতে একদম মন দি কিনে আমি তাতেই কৰি আছো ultimately একো নাপাবা like the drum inside ভিতৰটো একো নাই না at the end of your life তুমি কি পাবা বুলি ক'লে মানে nothing দুনিয়া গান আমাক গাই শুনালে Sir Ajite and very meaningful সময়টো এতিয়াই আছে ঈশ্বৰক বিচাৰিবৰ কাৰণে সময়টো এতিয়াই আছে এই কাৰণে এইটো সময় পোৱা টাইম দে নষ্ট নকৰিবা না বৰষুণ দিয়াৰ আগত সবে এফালে এনেই থিয় হৈ আছিলে কোনোবাই লাহে আহি আছিলে বৰষুণ দিয়াৰ লগে লগে কি হ'ল একদম পলাই আহিছে হয় না নহয় shelter লাগে বিপদৰ সময়ত ঈশ্বৰ লাগে this is what we are sometimes কোৱা নিচিনা না ঈশ্বৰে আমাক এইটো আত্মিক চকুটো কাণটো খোলা ৰাখিব দিয়ে আমি কি দেখিছো বৰষুণ দেখিছো through our spiritual eyes what do we see God is teaching us something everywhere around us whatever is happening in everything সবতে ঈশ্বৰ কামটো আমি চাব পাৰা হয় না নহয় আমাৰ সলাংটাই ক'লে ঠিক সময়ত আহিলেতো আমি নিতিতিলো হয় কিন্তু ভাল কাপোৰ লগাই কেনে আমি ড্ৰেছটো বেয়া হৈ গ'ল চুলি ষ্ট্ৰেইটিং কৰি আহিলে চুলিটো আকৌ বেয়া হৈ গ'ল কি লাভ আছে একো নাই that's why টাইম থাকা সময়তে যুৱক যুৱতীবিলাকে don't be lazy কেলে ইমান সুস্তি না কেলে ইমান অৱহেলা কৰে you've come here for the very purpose of sharing your life together with one another in Christ ane ahe nahe to bad dia moi amar youths bilakok etuwe ko ane ahe nahe to norokhiba tumi homoyot hodai ahi paba the discipline in Christian life is very important or discipline to ami etu time ba nihi kile to ami ketya bi hikibo noarim he karone etu message nohole bi etu ekta kobole mon asile de আপোনালোকে এটো মনত ৰাখিব লাষ্টত গৈ কিনে আপোনালোকে একো নাপাব দেই বৰষুণ দিয়া সময়ত পলাই আহিব ডোন্ট ৱেইট ফৰ দ্যাট টাইম না কিন্তু সময়ৰ আগতে আপোনালোকে ঈশ্বৰৰ ওচৰত তেওঁৰ আশ্ৰয় লওক বুলি কৈ কিনে আজিৰ এটা স্মল লেসনটো হয়তো বৰষুণৰ পৰা আমি এইটো শিকিবলৈ পালো না এখানে এই বৰষুণ দিয়াৰ কাৰণে আমি ঈশ্বৰক ধন্যবাদ দিওঁ we thank God for sending the rain আজি আমাৰ হেক সেশন আৰু হেক সেশনত বিভাগৰ সভাপতি মহোদয় অলপ আগত আহিব আৰু আমাৰ বাইদেউ পাষ্টৰ চুবলা সাংমা বাইদেউ তেখেতকো মই আগত আহিবলৈ কৈছোঁ অনুৰোধ কৰিছোঁ আৰু সেইকাৰণে মই অনুৰোধ কৰিছোঁ আমাৰ সভাপতি মহোদয় আমি সকলোৱে এবাৰ থিয় হৈ দিম নেকি সকলোৱে থিয় হৈ দিম আৰু কৃতজ্ঞতা আমি যাচি বাইদেউৰ সুন্দৰ বাক্য আমি যিসকলে যদি মন দি শুনিছে তেখেতসকল সঁচাকেই আশীৰ্বাদ প্ৰাপ্ত হ'ব আৰু নতুন বস্তু আমি শিকিবলৈ পাইছোঁ আৰু মূল বিষয়ৰ ওপৰত যি
একেলগে ঈশ্বৰৰ অভিজ্ঞতা লাভ কৰোঁ হওক আমি সকলোৱে সঁচাকৈ বাইকৰ যোগেৰে আমি বহু অভিজ্ঞতা লাভ কৰিব পাৰিছোঁ সেইকাৰণে মই আন্তৰিকতাৰে পুনৰাই আপোনাক ধন্যবাদ দিছোঁ আমি সকলোৱে একবাৰ হাত তুলি দিম তেখেতক বাইদেউ পত্ৰ আছে আমাৰ সভাপতি মহোদয় দান কৰিব কৰি দিব লাগিব ওপৰত নপৰোঁ আমি সময়ৰ কাৰণে লক্ষ্য ৰাখি স্পীকাৰ এপ্ৰিচিয়েশ্যন ইন এপ্ৰিচিয়েশ্যন ফৰ ব্লেছিং আৱাৰ আছাম বাপ্টিষ্ট খ্ৰীষ্টান এণ্ডিভাৰ ছ'চাইটি উইথ এ পাৱাৰফুল এণ্ড inspirational preaching of the gospel of Jesus Christ bearing the theme experience God together Acts chapter 2 verses 42 to 47 we therefore with sincere gratitude present to Mrs. Chubala Sangma Pastor Kahilapara Baptist Church Guwahati the certificate of appreciation for your sincere as a guest speaker to the Assam Baptist Christian Endeavor Society 38th Annual Conference at Baladeva Baptist Church, Nagaon District Baptist Association from 13 to 16 March 2025. President Anil Sema, Youth Secretary Mr. Manojit Tete. আমি ধন্যবাদ দিওঁ ৰেভাৰেণ্ড মাইকেল তালিয়ে যি ফাইনেলি যি প্ৰগ্ৰেম আছিলে আজি লাষ্ট 4th ডে ইউথ ছাৰ্ভিচৰ প্ৰগ্ৰেম খতম হ'ল ভাত চাত খাই ল'লোঁ নেদেখালোঁ আপোনাক লাষ্ট আমাৰ ইউথ ছাৰ আৰু মই লাষ্ট চাহ খাব আহিছিলোঁ তাৰ বাকী ৰুমত গৈ কেনে কি হয় আমাৰ যিহেতু আমাৰ কেপছৰ যিহেতু আমাৰ চলো ছিংগিং পাৰফৰ্ম কৰা গৈছে তাতে ফাৰ্ষ্ট প্ৰাইজ পোৱা গৈছে মই পোৱা নাই লগতো পাইছে তো চাগে ৰুম যাই কিনে অলপমান ফূৰ্তি হ'ব পাৰে তো কিবা এটা আপডেট থাকিলে মই আপোনালোকক দেখাই থাকিম এতিয়া ভিডিঅ'টো এণ্ডিং নকৰোঁ ৰুম যাই কিনে এণ্ডিং কৰোঁ তেওঁলোকে চাই থাকিব এইটো আছে হিমান Hello, how are you? Fine, very good. What are you doing? Sir, I am giving your Bible. Thank you so much. And what you will give me? My book. Oh, sorry. My water. I have many things, everyone. Okay. So I am take out things. This is your water. Thank you. And your coffee. This one is your coffee. Thank you. This is your Karjabuchi. Thank you. This one is your Nadano. Thank you. And your name? My name is Hemen Burman. I belongs to Kahilipara Baptist Church. Basically, I belong from Guwahati only. Okay. And who are these people? They are my youth, my brothers. Eric. I am brother in crime. Brother Eric, brother John, brother Ronit, brother Kiba naam se Dibakar. Okay. They are all my Brothers. Caps family. Okay. KBCF. Thank you. Thank you.